নমস্কাৰ ছাৰ। শেঠ চাহেব, ছাৰ কি নাম হয় আপোনাৰ? মোৰ নাম গংগাৰাম দাস আৰু ৰাজস্থানৰ ৰাজগড় জিলাৰ নিবাসী মই। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লৈছোঁ মই 17 আগষ্ট 2012। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিল? ছাৰ মই ভক্তি সাধনা কি বহুতো দেৱী দেৱতাৰ সেৱা কৰিছিলোঁ আৰু ভক্তিও কৰিছিলোঁ, হনুমান দেৱৰ ভক্তি কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ পূজা পাৰ্বণ কৰিছিলোঁ, ৰামায়ণ বহুত পঢ়িছিলোঁ, গীতা ভাগৱতৰ ভজন পাঠ বহুত কৰিছোঁ আৰু ৰামদেৱৰ পূজা পাৰ্বণ আদি সকলোতে গৈছিলোঁ। তাৰপিছত ব্ৰহ্মকুমাৰী আশ্ৰমলৈ গৈছিলোঁ, 2 বছৰ থাকিলোঁ। ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰাও মই একো লাভ নাপালোঁ। তাতো তেওঁলোকে ক'লে যে সোহম ব্ৰহ্ম যদি ব্ৰহ্মই হয় তেন্তে পৰমাত্মাৰ ভক্তি কৰি কি লাভ আছে। গতিকে সেয়াও মই সেই জ্ঞানো বুজি নাপালোঁ। গতিকে তাৰ পৰা উভতি আহিলোঁ। ছাৰ তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ শ্ৰী ৰামপালদেৱ মহাৰাজৰ শৰণত আমাৰ গাঁৱৰে এজন কৈলাশ নগৰৰ আছিল। তেওঁ জ্ঞান গংগা দিলে মোক আৰু সেই জ্ঞান গংগাত মই সম্পূৰ্ণ জ্ঞান গংগা মই পঢ়িলোঁ আৰু তাত সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান মই বুজি পালোঁ আৰু জানিলোঁ সেই ব্ৰহ্মা বিষ্ণু মহেশৰ মাতা পিতা কোন হয় আৰু তাৰপিছত সৃষ্টি ৰচনা কোনে কৰিছে আৰু গম পালোঁ যে এই ভক্তি এয়া বেলেগ ডিজাইনৰ হয়। তাত মই বুজি পালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে কিয় কৈছে যে ভক্তি কৰি আছা লোককথাৰ মতে সদগুৰুৱে লগ পাই চাকি দিলে হাতে হাতে। গতিকে শ্ৰী ৰামপালদেৱ মহাৰাজে এনেকুৱা চাকি দিলে যে ছাৰ যে মোৰ শৰীৰত আৰু গাঁৱত ঘৰত আৰু সকলোতে পোহৰ হ'ল। সেই যি জ্ঞান গংগাৰ তলৰ সেই নক্সাৰ আধাৰত মই সতলোক আশ্ৰমলৈ গ'লোঁ বৰবালাত। তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শ্ৰদ্ধালুসকলে বহুত লাভ প্ৰাপ্ত কৰে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভ পালেনে? হয় ছাৰ, মোৰ ইমান লাভ প্ৰাপ্ত হ'ল যে মোৰ প্ৰায় 10 বছৰৰ পৰা এটা বেমাৰ আছিল, পেটত সমস্যা আছিল। তাৰ বাবে মই যেতিয়া ডক্তৰৰ ওচৰলৈ যাওঁ তেতিয়া কয় যে তুমি ঔষধ পাতি খোৱা, যদি এই ঔষধ পাতিৰে ঠিক হয় তেনেহ'লে ভাল, নহ'লে তোমাৰ চিকিৎসা কৰিম। তেতিয়া ডক্তৰে ক'লে যে এই বেমাৰততো খৰচ অতি কমেও 1 লাখ টকামান হ'ব। ছাৰ 1 লাখ টকা মোৰ হাতত একেবাৰে নাছিল। সেইবাবে নাতো ঔষধ পাতি খালোঁ আৰু সেই জ্ঞান গংগাৰ আধাৰত মই সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ আৰু তাত মইতো তাত একোৱে কোৱা নাছিলোঁ যে মোৰ কিবা দুখ আছে বা বেমাৰ আছে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়াই মূৰত হাত থলে তেতিয়াই মোৰ পেটত যি সমস্যা আছিল একেবাৰে ঠিক হৈ গ'ল, একো সমস্যা নাথাকিল। অপাৰেশ্যন অবিহনে ঔষধ পাতি একোৱে খাব লগা নহ'ল আৰু মই ঠিক হৈ গ'লোঁ। ইয়াৰ পিছত মোৰ যি ল'ৰা আছিল সি কাৰিকৰীৰ কাম কৰিছিল। কাম কৰি থাকোঁতে কি হ'ল যে এবাৰ তলত কোঠাত আছিল 12 mm এডাল তাঁৰ আছিল আৰু তাৰ 11,000ৰ বিদ্যুৎ কোঠাৰ ওপৰত। তাত আৰু এজন ল'ৰা আছিল, তাৰ পৰা যি বিদ্যুৎ লাগিল সি ওপৰৰ পৰা তলত বাগৰি পৰিল আৰু তলৰজন তলতে বাগৰি গ'ল। মই একেবাৰে চিকিৎসা নকৰালোঁ, না ঔষধ খোৱালোঁ নে কিবা। আৰু যি 11,000 ভল্টৰ যি বিদ্যুৎ আছিল তাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সন্তানৰ জীৱন দান দিলে। তাৰ পিছত মোৰ পত্নীৰ ভিতৰুৱা বেমাৰ আছিল, গতিকে তেওঁকো নাম দীক্ষা দিয়ালোঁ। তাৰপিছত তাত আমি প্ৰাৰ্থনা কৰিলোঁ, গুৰুদেৱক ক'লোঁ যে গুৰুদেৱ এওঁৰ পেটত কিবা এটা সমস্যা আছে। শ্ৰী ৰামপালদেৱ মহাৰাজে ক'লে পুত্ৰী সকলো ঠিক হ'ব, ভক্তি কৰা আৰু ডক্তৰক এবাৰ দেখাবা। তাৰপিছত মই উজ্জয়নলৈ নিলোঁ, অপাৰেশ্যন হ'ল। তাত যেতিয়া অপাৰেশ্যন কৰাব নিলোঁ তেতিয়া তেওঁ ক'লে যে স্বামী ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একো নহয়। তেতিয়া তাৰে ডক্তৰে ছুগাৰৰ বেমাৰ আছে বুলি ক'লে। তাৰ পৰা অহাৰ পিছত তেওঁৰ 2 বছৰ হ'ল। যি ঔষধৰ কথা কৈছিলে ডক্তৰে সেই ঔষধ খোৱা বন্ধ কৰি দিলে তেওঁ, আৰু আৰ্থিক লাভো ইমানেই হ'ল যে আগতে মই একোৱেই লাভ পোৱা নাছিলোঁ আৰু এতিয়া কমেও 1 বছৰত 10 কঠা মাটি কিনি লওঁ আমি শ্ৰী ৰামপালদেৱ মহাৰাজৰ কৃপাত। ছাৰ আপুনি কি নিচাও কৰিছিল? ছাৰ মই নিচাটো ইমান কৰিছিলোঁ, বহুত বেছি।
নিচাও কৰিছিলোঁ, জৰ্দা বিৰিও খুব খালোঁ। আমাৰ মাটিত অতি কমেও 40ডালমান গছ মহুৱাৰ আছিল। তাৰ পৰা মদ তৈয়াৰ হয়। গতিকে সেই মদ উলিয়াই আৰু ইমান মদ খাইছিলোঁ আপুনি বিশ্বাসেই নকৰিব। ছাৰ, আপুনি কৈছে যে আপোনাৰ খেতিত মহুৱাৰ গছ আছে আৰু তাৰ পৰা মদ ওলায়, আৰু তাৰ পৰা আপুনি বহুত মদ খাইছিলে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ মদ খোৱাটো বন্ধ হ'লনে? ছাৰ, যেতিয়াৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ সম্পূৰ্ণ পৰিয়াল এতিয়া সুস্থ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক এটা সুখময় জীৱন দিলে আৰু বহুত সুখ দিলে। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? মই সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত সুস্থ হৈছোঁ আৰু এতিয়া যিবোৰ শ্ৰদ্ধালু ভক্ত আত্মাই মোক চাই আছে, তেওঁলোকক মোৰ হাতযোৰ কৰি প্ৰাৰ্থনা যে যিমান সোনকালে পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ সোনকালে অহাৰ কৃপা কৰক। আৰু সেয়াই দাসৰ প্ৰাৰ্থনা। আৰু তাৰপিছত কোনো ডক্তৰে যদি মানা কৰি দিয়ে যে এয়া তোমাৰ বেমাৰ ভাল নহয়, তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি নাম দীক্ষা লওক আৰু বিনা ঔষধেৰে সুস্থ হওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বৰ বাবে চেনেলত প্ৰবচন আহে আৰু তলত যি শাৰী আহি থাকে তাত ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰেৰে সন্ধান কৰক। প্ৰত্যেক জিলাত সন্ত ৰামপালদেৱৰ নাম দীক্ষা কেন্দ্ৰ খোলা হৈছে আৰু তাৰ পৰা নাম লৈ লওঁ। গতিকে যিমানবোৰ অনুগামী আছে শ্ৰী ৰামপালদেৱ মহাৰাজৰ অনুগামী, গাঁৱে গাঁৱে গৈ কিতাপ বিতৰণ কৰে। জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপ লওক আৰু জ্ঞান প্ৰাপ্ত কৰক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক। ধন্যবাদ ছাৰ। সৎ চাহেব।